হেল্ল' গাইজ, পুনৰ আপোনালোকক নমস্কাৰ জনাই মই আজি আকৌ আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টো হ'ল বহুতজনে মোক কমেণ্ট কৰি আছে যে মডি কোড কাটিং আমি কেনেকৈ কৰিব পাৰোঁ। গতিকে মই আজি আপোনালোকক A to Z আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, নহ'লে আপোনালোকে বুজিবলৈ অসুবিধা হ'ব। তাৰ কাৰণে মই আপোনালোকক সদায় অনুৰোধ কৰাৰ দৰে আজিও অনুৰোধ এটা কৰিছোঁ। আপোনালোকে যদি মোৰ এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই বনোৱা ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে দেখিবলৈ পায়। গতিকে আমি আজি বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই লওক। প্ৰথমে আমি এইটো টুকুৰা কৰি লৈছোঁ। টুকুৰা কৰি আমি আগৰ পাৰ্টটো এনেকৈ ভাঁজ কৰি মেলি ইয়াত বিছাই লৈছোঁ। এইটো হ'ল আমাৰ এই মডি কোডৰ জোখটো হয়। লেংথটো আছে 28, তাৰপিছত এইটো গলা 18, তাৰপিছত বডি 34, 32, কঁকাল, এই সকলোবিলাক আমি মেজাৰমেণ্টটো এতিয়া চাওঁ। এইটো হ'ল আমাৰ গলাটো কাটোঁতে আমি সদায় 2.5 ইঞ্চি ৰাখিব লাগিব। এইটো চাওক, আমি 2.5 ইঞ্চি যোগ কৰি ইয়াত দাগ দিছোঁ। তাৰপিছত এইটো হ'ল আমাৰ কান্ধটো, এইটো আমাৰ 5.5 ইঞ্চি, 5 ইঞ্চি হাফ লৈছোঁ। তাৰপিছত ইয়াৰ পৰা আমি এই কান্ধটো জুকিবলৈ লওঁতে আমাৰ 2 ইঞ্চি তলত নামিব। এইটো চাওক, আমি 2 ইঞ্চিত দাগ দিছোঁ। তাৰপিছত ইয়াত আমি স্কেলৰ সহায়েৰে এনেকৈ আঁচ এটা টানি লৈছোঁ। আপোনালোকে চাই লওক। যদিহে আপোনালোকে সম্পূৰ্ণ ভিডিঅ' নাচায় তেতিয়াহ'লে আপোনালোকে বুজি নাপাব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইটো আমি হাতটো জুকিবলৈ লওঁতে সদায় আমি এনেকৈ কৰিব লাগিব। আঁচ এটা চিধাকৈ আমি ইয়াত টানি লৈছোঁ। তাৰপিছত হাতটোৰ জোখ আমি ল'ব লাগিব। এইটো আমাৰ আছিলে 18 হ'লে আমাৰ হাফ ল'ব লাগিব। যিহেতু 18ৰ হাফ হ'ব 9, আমি 9 লৈছোঁ। ইয়ালৈকে পাইছে 9টো। তাৰপিছত আমাৰ বডি চাইজটো ইয়াৰ পৰা জুকিব। এইটো চাওক, বডি চাইজটো সদায় মনত ৰাখিব লাগে। 34 হ'লে আমি 4ৰে হৰণ কৰি যিমান পায় তাতকৈ অকণমান বেছিকৈ ল'ব লাগিব। যিহেতু আমাৰ কাপোৰৰ কথা আছে, বেছিকৈ ল'লেও আমি কাটিব পাৰোঁ পিছত, কিন্তু কমকৈ ল'লে আমি কাপোৰটো ভৰাব নোৱাৰিব। সেইকাৰণে আমি বডি চাইজটো লওঁতে সদায় অকণমান বেছিকৈ ল'ব লাগিব। এতিয়া আমাৰ চাওক, এইটো লেংথটো লৈছোঁ। লেংথটো আমাৰ আছিলে 28, আমি 28ত এনেকৈ দাগ দিছোঁ। ইয়াৰ পৰা আমি জুকিব লাগিব এই কান্ধৰ পৰা লেংথটো। আমি এইটো জুকি লৈছোঁ 28টো। তাৰপিছত সেইটো আমাৰ যিমান কাপোৰ বাচিছে এইটো আমি হিচাপ কৰি ইয়াতো এনেকৈ মাৰ্ক কৰি থৈছোঁ। এতিয়া আকৌ আমি এই স্কেলৰ সহায়েৰে আঁচ এটা দিব লাগিব। এইটো চাওক, আমাৰ লেংথটো 28 আছিলে, 28টো আমি এনেকৈ আঁচ টানি লৈছোঁ। তাৰপিছত এইটো আমাৰ বডি চাইজটো মেজাৰমেণ্ট কৰোঁতে সদায় এই স্কেলটো ব্যৱহাৰ কৰিব লাগে। যদিহে আপোনালোকৰ নাই তেতিয়াহ'লে অলপ আন্দাজটো লৈ কিনি আঁচটো মাৰিলে হ'ব। এতিয়া চাওক, আমাৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমাৰ মেজাৰমেণ্ট অলৰেডি হৈ গ'ল। আপোনালোকে চাব পাৰে, যেনেকৈ যিমতে মই এইটো জোখ মাখ কৰিছোঁ ঠিক তেনেকৈ আপোনালোকে কৰিব। এতিয়া মই এইটো কাপোৰটো কাটি উলিয়াম। চাওক আপোনালোকে মই কেনেকৈ কাটি উলিয়াইছোঁ। Seorang sonolo apngo padung je mok video kane kujen nolu jodi
ngok video creation kangela ayo pa bujima amulo ngok description box to phone number am biye phone gela sin tasulai okodo okobida rakji orokke nol comment inam khududem ngo pori gela apunem reply la dong kintu video dem mane noluk legang bonai gela bilama pedung jihetu supak alia legang sijone orok legang ajoko biji gamna dung mori kut biukaluk ompanama ampira ngo ajok le degamna gumnolum edem ngo lengkan biye wade video kridem kintu supak ngajok biosto gamna dung ampila nolum lengkan bilama pa iladung orok supak katok sengolke hoigol agot ke lain dokke missing pelupam na mga tak kintu ngo ako madu missing pelumulong ulung missing tanyong takinye jodi he aru oinu jati asin kala dumulo ngo ohomia pelumulo apunge mane bujila kair sulae odok legang ngo ohomia pelulung nalu okai mama paka orok supang ulam kukadam gaye মানে আমি ফিশ পালৰটো কাটিম এই ফিশ পালৰটো কাটোতে আমি বেলেগকে জুকমাক কৰিব নালাগে জাস্ট আমি আগৰ ফালৰটো আমি কাটি ৰাখিছো ঠিক মানে এটো ওপৰত বিছাইখিনি আমি এতিয়া কাটি লম আপোনালোকে চাই লওক আমি কেনেকৈ কাটো এটো আমি পিছ ফালৰটো ফাৰ্ষ্টত বিছাই লৈছো তাৰ ওপৰত আগ ফালৰটো আমি অলৰেডি কাটিং হৈ গল এই আগ পালৰটো আমি ওপৰত বিছাই লৈছো এতিয়া আপোনালোকে চাওক কেনেকৈ কাটিব এটো হল আমাৰ ডিঙিটো আমি বেছি কাটিব নালাগে অলপ 1 ইঞ্চি মান কাটিলে হ'ব যেহেতু এটো আগ পালৰটো গলা কিন্তু এটো পিছ পালৰটো হল ডিঙি এটা সেম টু সেম এটো কাটিম তাৰপিছত আগ পালৰ যেটো আমাৰ হাতটো আছিল অকমান তাৰ বাহিৰত আমি কাটিম চাওক কেনেকৈ কাটিব আগ পালৰটো যেনেকৈ কাটিছিলো তাতকে অলপ বাহিৰত আমি কাটিব লাগিব কাৰণ এটো পিছ ফালৰটো হয় এতিয়া হৈ গল জাস্ট ইমানখিনিয়ে বেলেগ আছে তাৰপিছত সেম টু সেম তাৰপিছত মই যেনেকৈ বিচাৰিছিলো ঠিক তেনেকৈ আপোনালোকেও বিচাই লব এতিয়া আমাৰ এইটো হৈ গল জাস্ট এতিয়া সেম টু সেম কাটিলে আমাৰ মডিকুট কাটিং হৈ গল আৰু যদি এটো ডাবল কে সিলাই ঠিক তেনেকৈ আমি এনেকুৱা এখন উলাব লাগিব সেম টু সেম কাটিব লাগিব যদি সিম্পল কে সিলাই আৰু বেলেগ কাটিব নালাগে জাস্ট এইটো আমি সিম্পল কে সিলালে অকল এইটোৱে সিলাব লাগিব যদিহে ডাবল কে সিলাই তেতিয়া হলে জেপ থাকিব জেপটো কেনেকৈ লগাই অলৰেডি মই ভিডিও দিয়া আছে আপোনালোকে চাব পাৰে গটিকে আজিৰ ভিডিওটি ইমানতে সামৰিছো